এদিন যে কি হৈছে নহয় স্কুললৈ গৈ পাওঁতে সদায় 5-10 মিনিট কিবা দেৰিহে হৈছে বিয়াখন পাতি সময়বোৰ খেলি মেলিহে হ'লগৈ দেখোন আগতকৈ সোনকালেহে গৈ পাবলৈ লাগিছিলে তাই ৰান্ধি দিয়া ভাত পানী খাই ক'লেনো কি হ'ব তাইক এৰি থৈ আহিবলৈ মন নাযায় নহয় আজি স্কুললৈ অকণমান সোনকালে যাওঁচোন নহ'লে প্ৰিন্সিপাল ছাৰে কোনোবা দিনা দেৰিকৈ যোৱাৰ কাৰণে একেদিনাই সুৰ উলিয়াব সপোনে দি থকা অকল আজিকালি তাইকে দেখি থকা আগতেই লাগে এতিয়া স্কুটিত তাই যেনিবা উঠিহে আহিছে তেনেকুৱাহে লাগিছে মোক মই এজনী বুজি পাই নাই নাপায় জানো মোৰ মনৰ কথাবোৰ আই মা পৰিলো আই ইমান ডাঙৰ মানুহটো কেনেকে পৰিলে ভৰিকেইটা ওপৰলৈ দাং খাই গ'লগে আধা পগলা দাইতে ইমান বেয়াকে পৰিলে দেখা নাই তই হাঁহিবলৈ আহিছে যে দাঁত উলিয়াই সদায় দেখি থকা মানুহটো ইমান বেয়াকে পৰিছে ই আকৌ বুবকটোৰ নিচিনা হাঁহিবলৈ আহিছে দাইতে ঢেৰ দুখ পালে নি গুটি কি চাই আছ হেবাংটোৰ নিচিনা মুখখন মেলি দাইতে উঠাবই পৰা নাই নি দাইতে কেনেকে পৰিলে বাৰু মই দেখোন আকৌ ধৰিবই নোৱাৰিলো ইমান ধুনীয়াকে স্কুটিখন চলাই গৈ আছিলে কেনেকে পৰিলে দাইতে ঢেৰ দুখ পালে নি চাওঁ এইফালে পগলা কি চাই আছ তেনেকে তই হাঁহি হাঁহি হেঁপাহ পলালে যদি ডাইৰেক্ট ধৰ তিনিটা ধৰা ধৰিকে উঠাই দিওঁ ইমান ডাঙৰ মানুহটো কেনেকে উঠাবি হয় ট্ৰেক্টৰ চেক্টৰ এখন আনোগে নহ'লে ৰছী টানি উঠাম চাব দে হাতখন অকণমান এইফালে দিয়ক টানি দিওঁ মই আই আজি তহঁতকেইটা আহি নোলোৱাহি হ'লে এইখিনিতে আমনে মৰিলোহেঁতেন দাইটি কিনো কথাবোৰ কৈ আছে হয় সিদিনা বিয়াখন পতা মানুহ ইমান সোনকালে মৰিব পাৰে নিখুই কাৰ লগত থাকিব মাথা ল'ম তেনেকে কি চাই আছ তোৰ স্কুললৈ ওলাই আহোঁতে মাৰে ৰাস্তাত মানুহজনে পৰি থাকিলে এনেকৈ সহায় নকৰিবি নুঠাবি বুলি কৈ পঠাইছিলে নেকি তোৰ দিন আহিব নহয় কেতিয়াবা এনেকৈ পৰিব লাগিলে তোকো আৰু দুগুমান ভালকৈ মাৰি ৰাস্তা কিনাৰত পেলাইহে থৈ যাম পাবি তই মজা এনেকৈ মানুহ পোৱা দেখিলে মোৰ বৰ হাঁহি উঠে হ'ব দে গোটেই খং নকৰিবি নোৱাৰিছে আকৌ সি তহঁতি যে এইখিনি আহি ওলালেহি নহ'লে আজি মোৰ কি গতি হ'লহেঁতেন ভগৱানেহে জানে আৰু দেই ভগৱান গোটেই গাটো একেবাৰে বিষ লাগি গৈছেগৈ এইটো স্কুললৈ যোৱা নহ'বগৈ আৰু তহঁতকেইটাই মোক ধৰি মেলি যেনে তেনে ঘৰত থৈ আগে ব'ল আৰু দুটাই স্কুটিখন ঠেলি যেনে তেনে আমাৰ ঘৰত থৈ আহিলেগৈ হ'ব ব'ল আমি স্কুললৈহে ওলাই আহিছিলোঁ স্কুললৈ নগৈ ঘৰলৈ কেনেকৈ যাওঁ বাৰু দেউতাই আম পিটন দিব স্কুলত কি ক'ব লাগে মই ক'ম নহয় ব'ল মই একেবাৰে বিদেশৰ মানুহ নহয় সেইখন স্কুললৈ মই গৈছিলোঁ গম নাপাওঁ নি তহঁতি কিনো কথাবোৰ কৈ আছ আৰু স্কুলত প্ৰিন্সিপাল ছাৰে মোক সহায় কৰা বুলি গম পালে ভালহে পাব তহঁতক মৰমহে কৰিব ব'ল চিন্তা নকৰিবি কি চাই আছো তেনেকে চাই পেলাই আছোন মজাৰ কথা এটা ভাবিছো কি কথা কোৱা কথা পৰা বিপদৰ সময়ত কথা এটা ক'বলৈ মোক একেবাৰে ষ্টাইল লিখাই মাতি আছে যে নে তয়ো সেইটো নিচিনা পগলা হ'লি ঠিক বুজি নাপায় দেই এইটোৱে কথা ক'লে ডাঙৰকৈ কোৱা কথা নহয় চাওঁ চলে কি আমাৰ যে এনেকুৱা সপোন এটা আছিলে স্কুটি এখন চলোৱা আজি সেইটো পূৰ হ'বলৈ গৈ আছে বুলি ধৰি ল কি পগলা আমাৰ যে ইমান দিনৰ সপোন এটা আছিলে স্কুটিখন চলোৱা আজি হাততে পাইছোঁ তই বুজি পোৱাই নাই নে ইমান টেঙৰ ল'ৰাটো আজি এইখনকে ভালকৈ চলাব লাগিব তই দেখোন চলাব জানই তই চলাবি মই উঠিম ব'ল আৰে বাই তই মোক এইটো কথা উঠোনি ক'ব লাগে ন ইমান সময় স্কুটি চলাই নি ক'বা পোৱালৈগেহেঁতেন এতিয়াও দেৰি হোৱা নাই তই মাত্ৰ স্কুটি ভালকৈ চলাব জানো বুলি দায়িত্ব আগত ক'লেই হ'ল আৰু তই বাকীখিনি তোৰ ওপৰত ইমানখিনি ক'লি যথেষ্ট এই মনক সকলোৱে কয় মোক শুনি ক'লি কিন্তু বুদ্ধিত হ'লে মই বৃহস্পতি বাকীখিনি মই কি কৰোঁ চাই থাক শুন আমি দুটা স্কুটিত যাম আৰু এই গৰুটোক ডাইৰেক্ট ধৰি নি ঘৰত থৈ আহিবলৈ দিবি ইয়াক স্কুটি আজি নুঠাওঁ বাপেকে অথনিৰ পৰা হাঁহি আছিলে নহয় পাওক মছলাটো দাদী আপুনিও কেলৈ টেনশ্যন ল'ব লাগিছে এনেই মিছা মিছি চাবিটো দিয়ক মই ধুনীয়াকৈ চলাই আনি ঘৰত থৈ আহিমগৈ এদিন যে আপুনি চাৰিআলিত বহি থাকোঁতে আপোনাৰ সন্মুখেদি ধুনীয়াকৈ দুটাক ডাবল কৰি মই সেইফালে পাৰ হৈ যোৱা নাছিলোঁ জানো আপুনি দেখা নাছিলে জানো আৰু এখন নতুন স্কুটি নহয় জানো এনেকৈ ঠেলি নিলে বোলে ভিতৰ পাতবোৰ লছ হৈ গ'লে কিবা বেয়া হয় বুলি কয় নাজানো বাৰু মই শুনা কথাহে কিন্তু বেয়া হ'লে কোনে ৰিক্স ল'ব আপোনাৰহে পইচা খৰচ হ'ব সেইটো কাৰণে আপোনাক সৰুকৈ ধৰি নি ঘৰত থৈ আহিবগৈ মই গোটেই বাৰু স্কুটিখন লাহে লাহে চলাই নি আপোনাৰ ঘৰত থৈ আহিমগৈ এইহেন পেন্দুকোনা ল'ৰাটোৱে কেতিয়া স্কুটি চলাবলৈ শিকিলি হয় আৰু তোক চাৰিআলিত দেখাটো মোক এতিয়া মনত পৰা নাই মিছা কথা কৈছ নে কি জানো গুটি ই সঁচাকৈ স্কুটি চলাব জানে নেকি দাইটি জানেতো আকৌ এই স্কুটি কি ডাঙৰ গাড়ী চলাব কেইদিনমান পিছত আপুনি একো চিন্তাই কৰিব নালাগে আপোনাক সৰুৱে ধৰি নি ঘৰত থৈ আহিবগৈ আমি আপোনাৰ স্কুটি একদম মজা চাই নি ঘৰত থৈ আহিমগৈ একো চিন্তাই কৰিব নালাগে হ'ব বাৰু নহ'লে দে বৰ স্পীড নচলাবি দেই লাহে লাহে চলাই নি যেন তেনে ঘৰত থৈ আহিলে হ'ব দে কঁকালটো একেবাৰে গেজেককৈ মাৰি ধৰিছে এইখিনিলৈ ধৰি নি যেন তেনে থৈ আগে মোক যি দেখিছোঁ আজিকেইটাই কি কৰে ঠিক নাই মই ডাইৰেক্টকৈ ধৰি নি ঘৰলৈ যাওঁগৈ আৰু এইকেইটাৰ লগত স্কুটিত যাব লাগিলে আজি মই ওপৰহে পামগৈ আৰু ঘৰ নাপামগৈ আহক দাইটি আহক মই থাকোঁতে একো চিন্তাই নকৰিব আপুনি আপোনাক দৰকাৰ হ'লে মই দাঙি নি হ'লেও ঘৰত থৈ আহিমগৈ ব'ল লাহে লাহে যাবি দেই লাহে লাহে
যা দেই ডায়েৰী কিন্তু অকণমানো দুখ পাব নিদিবি আকৌ নি একেবাৰে ঘৰৰ ভিতৰত বিচনাত ভৰাই থৈ আহিবিগে এবাৰ কি চাই আছ কেনে পালি বুদ্ধিটো নে স্কুটি চলা বুলি এবাৰ মই তোক ক'ব লাগিব এইবাৰ নকবি ভগৱানে আজি কেনেকৈ চকু মেলি চালে ফূৰ্তিতে এবাৰ নেনাচি নোৱাৰি নহয় তৌ নাচ কিবা কেনেকুৱা লাগিছে গম পাইছা কিবা ভৰিকেইটা তলফালৰ পৰা চেঁচা হৈ অহা আগতে লাগিছে মোৰ ফূৰ্তিতে নেনাচি কেনেকৈ থাকোঁ বাৰু তৌ নাচ পলা চলা মোৰ একেবাৰে উঠো লাগি আছে কোনোবাই দেখিব পটাপট কৰ ঐ বৰ সেইফালে ক'লে যাওঁ দাইটিহঁতৰ ঘৰ এইফালেহে পাহৰিলে নেকি ফূৰ্তিতে এই মক্কেলটো দুয়োটাই এপাক ফুৰি নোহোৱাকৈ ডাইৰেক্ট দাইটিহঁতৰ ঘৰত থৈ আহিমগৈ বুলি ভাবিছ নেকি তই পটাপট এপাক ধুনীয়াকৈ মাৰি আহোঁ তাৰপিছত দাইটিহঁতৰ ঘৰলৈ যোৱা ৰাস্তাটো লাহে লাহে চলাই যাম দাইটিক ক'ম যে আমি বহুত লাহে লাহে আহিছিলোঁ হয় নেকি ব'ল তেতিয়াহ'লে একদম মজাকে বহ আৰু একেবাৰে গাৰ্লফ্ৰেণ্ডে বয়ফ্ৰেণ্ডক ধৰি লোৱা আগতে টাইটকৈ ধৰি ল ব'ল মজা ঐ পাগলা কি গৰু গাড়ী চলোৱা নিচিনা গৈছ অকণমান স্পীড যা আকৌ এই ৰ কিমান বছৰ মূৰত চলাইছোঁ মইহে জানো পটককৈ স্পীডত যাব নোৱাৰি নহয় এইবাৰ উৰাইছোঁ বাপেকে এইটো মেলি লোৱা তাৰপিছতে কাপোৰ মেলি হৈ গ'ল পগলা তই কোনফালে গৈছ ইমান বেকাকৈ গৈছ যে ৰাস্তাটোৰ পৰা কোনোবাফালে গ'লগৈ দেখোন অকণ সোঁহাতে যা সেইজনকে খুন্দাবিগে নহ'লে এতিয়া তই পগলা তই শুনি নাপাৱ নেকি ভণ্টি আঁতৰি দিয়া চাইড দিয়া এইটো আকৌ ক'ৰ পৰা আধা পগলা ওলালেহি স্কুটিখন মোৰ ফালে লৈ আহিছে যে মই মৰিলো নে জীয়াই আছো মই বাৰু জীয়াই আছো মই তোৰ কথা নেজানো গুটি মোৰ চকু কথা দেখোন কিবা ওপৰলৈ যোৱাকৈ কথা লাগিছে তোক যে মই দেখি পোৱা নাই পগলা সেইবোৰ কথা বাদ দে তই যে ছোৱালী এজনীক খুন্দিয়াই দিলি সেইটো পিছে কি হ'ব ছোৱালী কোন ছোৱালী সেইজনী দেখা নাই কেনেকৈ চিতলাং খাই ভৰিকেইটা ওপৰলৈ দাং খাই পৰি আছে মৰিলে নে বাচিলে একো ঠিকে নাই মই হ'লে পলামে আৰু দেই এতিয়া ইয়াৰ পৰা এইডালকৈ ক'ৰ পৰা ওলালেহি সৰ্বনা শেষ কৰিলেও উপায় শেষ কৰিলি তহঁতি যে স্কুটি আনি এইবোৰ কাণ্ড কৰিবিহি মই আগতীয়াকৈ উমান পাইছিলোঁ সেইকাৰণে ডাইৰেক্ট উঠনিয়ে গৈ পোৱাৰ পিছতে মই ঘৰৰ পৰা ওলাই আহিলোঁ আৰু ৰাম ক'ৰ ছোৱালী খুন্দিয়ালি হয় কি হ'ব এতিয়া কৃষ্ণ প্ৰভু মাজনী বেছিকৈ দুখ পালা নি মোৰতো একেবাৰে ঘূৰাই যোৱাৰ কথা লাগিলে ৰাস্তা কিনাৰত মই ইমান ধুনীয়াকৈ এইখিনিলৈ গৈ কাপোৰ মেলি আছোঁ ইহঁতে ৰাস্তাইদি নগৈ মোক একেবাৰে কাপোৰ মেলা দাংডালৰ ওচৰলৈ স্কুটিখন আনি কেনেকৈ খুন্দিয়াই দিছেহি মই মাথা গৰমূৰীয়া ল'ৰা দেই এইবোৰ মাজনী হ'ব দিয়া বেছিকৈ চিঞৰ বাখৰ নকৰিবা কেতিয়াবা হয় এনেকুৱা আৰু এই পগলাকেইটাক মই আজি এনেকুৱাকৈ পিটন দিমগৈ নহয় তুমি চাবা আকৌ পিছত গম পাবা নহয় সিহঁতক মই আজি ঢেৰ পিটিম তুমি কিমান দুখ পালা তাতকৈ বেছিকৈ মই ইহঁতক পিটি ঘোলা কৰিম এতিয়া চোৱা এই 100 টকাটো লোৱা এইবোৰ কথা কাকো নক'বা আৰু দেই হ'ব দিয়ক খোৱা আপোনাৰ কাৰণে মই ইহঁতক এৰি দিছোঁ নহ'লে এতিয়া মই চিঞৰ মাকে পাপাকে মাতিলোহেঁতেন গৰুকেইটা কি চাই আছ বল জলদি ঘৰা ঘৰি গুটি তই একেবাৰে মাৰৰ ওচৰলৈ গৈ আঠা লগাই লাগি ধৰিলেগৈ যে মোৰ ফালেও চাবি আকৌ মই অকলে আছোঁ নহয় কি কৰোঁ এতিয়া একো ভাবি পোৱা নাই তই দেখোন একেবাৰে গোটেইটো বুদ্ধিত বৃহস্পতিহে আছিলে এতিয়া কি হ'ল পাৰিবি কিবা এটা কথা ভাবি উলিয়া নহ'লে আজি দুটাই মৰিলোঁ আৰু চেছ বাই পিনি আজি কিবা মোৰ দিনটো অমংগলীয়া আছিলে এই ইহঁতকেইটাই মোক স্কুটিখন চলাব জানো বুলি কৈ গোটেইখন খাই পেলালে ইচ ইমানবোৰ ঠাইত যে স্কুটিখন দাগ লাগিলে নতুন স্কুটি বুলি কোনে ক'ব বাৰু এতিয়া সিদিনা কিনিছিলিহে মোৰ এই দাগবোৰ কাৰণেহে বেছিকৈ বেয়া লাগিছে নতুনকৈ কিনা স্কুটি বুলি কোনে ক'ব বাৰু এখন এতিয়া বাই ভিনি বাকীবোৰ ঠিক কৰি নিদিলেও আগফালৰ চকাটো যে ফুটিলে সেইটোকে নহ'লে তহঁতি ঠিক কৰি দে আৰু দেই এতিয়া ঘৰৰ মানুহ হ'লেও ক'বলগীয়া হৈছে মই সিদিনা স্কুটিখন কিনি গোটেই পকেট খালী হৈ আছে ইমানবোৰ পইচা নাই মোৰ এতিয়া এখন পটকৈ ঠিক কৰি ল'বলৈ পইচা হ'লে বুলি ইমানকৈ ক'ৰ পৰা ওলাই থাকে সেইদিনা বিয়াখন পাতি গৈছিলেহে আকৌ আজি এক্সিডেণ্ট একটা মেডিকেললৈ অনা নিয়া কৰি থাকিবলৈ কমটিকাল পইচা নালাগিব তাৰ ওপৰত আকৌ স্কুটিখন বাৰু আমি কেনেকৈ ঠিক কৰি দিয়া চেছ গুটি স্কুটিখন যদি আমাৰ দেউতাই ঠিক কৰিবলৈ পায় নহয় মোৰ পিঠি আৰু এখন পিঠি হৈ নাথাকে আৰু গোটেইখন বহল কৰি মেলি এদাই কৰি পেলাব কিবা এটা কৰোঁ বচা মোক কি কৰা যায় স্কুটিখনটো মইহে চলাইছিলোঁ সঁচা কথা ক'বলৈ গ'লে বৰ বেয়া বিপদত পৰিলোঁ শেষত গৈ এটাই উপায় আছে মোৰ মাথাটো বৰ বেয়াকৈ ঘূৰাইছে এইটো আকৌ কি হ'ল গুটি তোৰ কি হ'ল গুটি পাই চাওঁ চকুকেইটা মেলচোন ই মানে সেই বুদ্ধি ভাঙিছে ময়ো সহযোগ কৰি আছোঁ তোক ৰাতি মই কথাটো ক'বলৈ পাহৰিছিলোঁ অথনি স্কুটিখনৰ পৰা পৰিছিলে এই মূৰত বৰ বেয়াকৈ দুখ পাইছিলে অথনি মোক কথাটো কৈছিলে তাতে দুবাৰমান মূৰটো ঘূৰাই এনেকৈয়ে পৰি গৈছিলে এতিয়া আকৌ পৰিছে গোপাল এতিয়া কি কৰ পিছে
সেই সৰু ল'ৰাক স্কুটিখন দিব লাগে নে নালাগে তই সেইটো কথা ভালকৈ জানিব লাগিছিলে ন নিজে। এতিয়া উল্টাই তইহে ফচিবি। নিজৰখিনি চাবলগীয়া হ'বতো হ'বই, এই উল্টাই ইয়াৰখিনিও এতিয়া তইহে ঠিক কৰি দিব লাগিব। তই এতিয়া মাক বাপেকে কথাটো গম পোৱাৰ লগে লগে কথা বহুত বাঢ়ি যাব দেই। তই কিন্তু কথাটো ভাবি চিন্তি চাই ল। অ' দাইটি এতিয়া কি কৰোঁ বাৰু? ইয়াততো এতিয়া মই চাবলগীয়া হ'ব। উপায় নোহোৱা হৈছে আৰু দেই মোক। এটা কাম কৰোঁ নহ'লে, স্কুটিখনৰ পৰা আপুনি খৰচ পাতি দিব নালাগে। ইয়াৰ সেই বাকী যিখিনি ঔষধ পাতি হয় সেইখিনি পইচা আপুনি দি দিবগৈ। নহ'লে ইহঁতৰ মাক দেউতাকক আকৌ মই কিন্তু ক'ব নোৱাৰোঁ দেই। বাপেকডাল যিহে, মোৰে ভয় লাগে। হেৰিও ভিনিও মোক যেনে তেনে বচাওক আপুনি। এতিয়া মইহে তোক বচাবগৈ লাগিব। হ'ব বাৰু দে। তই তোৰ নিজৰখিনি চা, মই বাৰু ইয়াৰখিনি চম্ভালি ল'ম বাৰু দে, চিন্তা নকৰিবি।